Masungkha everyone, মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি সদায় যিকোনো টপিক যিকোনো সাবজেক্ট লাগিলে ম্যাথছে হোক ৰিজনিঙে হোক ইংলিশে হোক সদায় যিমান সম্ভৱ সিমান সহজত কৰিবলৈ চেষ্টা কৰোঁ, সিমান সহজত বুজিবলৈ চেষ্টা কৰোঁ, কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি ইংলিছৰ ভইচ চেঞ্জ টপিকটো কৰিম। কেনেকৈ মাত্ৰ আপোনালোকে দেখা মাত্ৰকে আনসাৰটো 10 ছেকেণ্ডৰ ভিতৰত ওলাব পাৰিব মই হেতু আপোনালোকক কম। গতিকে ভালকৈ চাই যাব। কিবা যদি ডাউট থাকে কমেন্টত সুধিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো চাওক। আমাক দিছে হি হেড কমিটেড এ মিষ্টেক। আপোনালোকে সদায় ভইচ চেঞ্জ কৰোঁতে এটা কথাই মনত ৰাখিব, ইয়াত টেন্সৰ কেতিয়াও সলনি নহয়। নেৰেশ্যনৰ টেন্সৰ সলনি হ'ব, ইয়াত ভইচত কেতিয়াও টেন্সৰ সলনি নহয়। অৰ্থাৎ ইয়াত যিটো হেড আছে এই হেডটো হেডেই থাকিব। যিটো ইয়াত হেড দেখা পাইছে আপোনালোকে হেডটো হেডেই থাকিব। হেডটো কেতিয়াও ৱাজ হৈ নাযায়। চ' আপোনালোকে এইটো ডাইৰেক্টলি কেনচেল কৰিব পাৰিব। হেডটো কেতিয়াও হেজ হৈ নাযায়, প্ৰেজেণ্টলৈ কেতিয়াও ঘূৰি নাযায়। গতিকে অপশ্যন ডিটো আপোনালোকে কেনচেল কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিব, পাৰফেক্ট টেন্স য'ত দেখা পাব, য'ত হেভ থাকিব পাৰে, য'ত যদিহে প্ৰশ্নত হেভ থাকে, হেজ থাকে বা হেড থাকে, তাক পেছিভ ভইচলৈ নিবলৈ আমি BWN বিন শব্দটো ব্যৱহাৰ কৰিব লাগিব, যোনটো অপশ্যন এত নাই। গতিকে অপশ্যন চিটো কাৰেক্ট আনসাৰ। ক্লিয়াৰ আছে? দেখা মাত্ৰকে ওলাই আছে আমাৰ 10 ছেকেণ্ডো নালাগে আচলতে। মই পুনৰবাৰ কৈছোঁ, ভইচৰ টেন্সৰ সলনি নহয়। ইয়াত হেড আছে, ইয়াত হেড থকাটো কেতিয়াও হেজ হৈ নাযায়, প্ৰেজেণ্টলৈ কেতিয়াও ঘূৰি নাযায়। চ' অপশ্যন ডিটো কেনচেল কৰিলে ফাৰ্ষ্টত। কেতিয়াও ৱাজ হৈ নাযায়, চ' পাষ্ট ইনডিফিনিটলৈ কেতিয়াও ঘূৰি নাযায়। চ' অপশ্যন বিটো কেনচেল কৰিলে। আৰু পাৰফেক্ট টেন্সলৈ হয় হেড বা হেভ বা হেজ থাকিলে সদায় BWN বিন শব্দটো লাগিব পেছিভ ভইচত। গতিকে ইয়াত বিন শব্দটো অপশ্যন চিতহে আছে। চ' অপশ্যন চিটো কাৰেক্ট আনসাৰ, অপশ্যন এটো ভুল। ক্লিয়াৰ আছে? কিবা যদি কনফিউজন আছে সুধিবলৈ নাপাহৰিব। আৰু টপিক ৱাইজ যদি ইংলিছৰ এক্সপ্লেনেশ্যন লাগে তেনেহ'লে কমেণ্টত লিখি দিব যে টপিক ৱাইজতো লাগিব। এইটো আজি আমি MCQ টাইপৰ কৰিছোঁ ফাৰ্ষ্টত। তাৰ নেক্সট চাওক যে দ্য most ইউজফুল ট্ৰেইনিং অফ মাই কেৰিয়াৰ ৱাজ গিভেন টু মি বাই মাই বছ। ভালকৈ চাব আপোনালোকে। সদায় প্ৰথমত চাব টেন্সটো কি আছে। টেন্সটো ইয়াত লগাই দেখাই দিছে, চাওক ৱাজ গিভেন। দ্য most ইউজফুল ট্ৰেইনিং অফ মাই কেৰিয়াৰ ৱাজ গিভেন টু মি বাই মাই বছ। এটা কথা মনত ৰাখিব যে প্ৰথম সদায় ভইচ কৰোঁতে আমি চাম যে এইটো এক্টিভ ভইচ নে পেছিভ ভইচ। আপোনালোকে কওক যে এইটো এক্টিভ ভইচ নে পেছিভ ভইচ। আপোনালোকে ক'ব যে এইটো পেছিভ ভইচ হয়। কিয় পেছিভ ভইচ হয়? য'ত অক্সিলিয়াৰী ভাৰ্ব থাকিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মানে V3 ফৰ্ম থাকিব, সদায় সেইটো পেছিভ ভইচ হ'ব। ক্লিয়াৰ আছেনে? মই কি কৈছোঁ যে য'ত আপোনালোকে অক্সিলিয়াৰী ভাৰ্ব দেখা পাব আৰু লগতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দেখা পাব, সদায় পেছিভ ভইচ হয়। ইয়াক আমি এক্টিভ ভইচলৈ নিব লাগিব। এইটো পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচ হ'ব। গতিকে এইটো কেতিয়াও প্ৰেজেণ্ট হৈ নাযায়। চ' হেজ বিন কেতিয়াও হৈ নাযায়। চ' অপশ্যন এ কেনচেল। গিভছ টু প্ৰেজেণ্ট কেতিয়াও হৈ নাযায়। চ' অপশ্যন বি কেনচেল। ইজ গিভিং প্ৰেজেণ্ট কেতিয়াও হৈ নাযায়। চ' অপশ্যন চি কেনচেল। অপশ্যন ডি টু কাৰেক্ট আনসাৰ। ইয়াতহে পাষ্টত আছে দেখা পাইছে। প্ৰশ্নটো আছিলে পাষ্টত, গতিকে আনসাৰটো পাষ্টত থাকিব, পাষ্ট টেন্সতে থাকিব। পাষ্ট ইনডিফিনিট অৰ্থাৎ চিম্পল পাষ্টত থাকিব। ক্লিয়াৰ আছে? নিশ্চয় ক্লিয়াৰ আছে। গোটেই লাইন বাই লাইন নপঢ়াকৈ ডাইৰেক্টলি আনসাৰে ওলাই দিছোঁ আমি 10 ছেকেণ্ডৰ ভিতৰত। দ্য most ইউজফুল ট্ৰেইনিং অফ মাই কেৰিয়াৰ ৱাজ গিভেন টু মি বাই মাই বছ। ইয়াত কৈছে যে বাই মাই বছ গেভ মি দ্য most ইউজফুল ট্ৰেইনিং অফ মাই কেৰিয়াৰ। ক্লিয়াৰ আছে? এইটো আছিলে পেছিভ ভইচত, আমি আনিছোঁ এক্টিভ ভইচলৈ। টেন্সৰ সলনি নকৰোঁ আমি। দেখা পালোঁ যে ৱাজ গিভেন মানে এইটো পাষ্ট ইনডিফিনিটৰ পেছিভ ভইচ হয়। চ' আমি পাষ্ট ইনডিফিনিটত লিখি দিছোঁ মাত্ৰ, ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিছোঁ। তাৰ নেক্সট চাওক, দে উইল লাফ এট ইউ। দে উইল লাফ এট ইউ। ইয়াত পুনৰবাৰ চাম, ইয়াত উইল আছে দেখা পাইছে আপোনালোকে, উইল লাফ আছে। এক্টিভ ভইচ নে পেছিভ ভইচ? ফাৰ্ষ্টত আপোনালোকে ক'ব এইটো এক্টিভ ভইচ। কিয়? পেছিভ ভইচ হ'লে এইটো অক্সিলিয়াৰী ভাৰ্বৰ লগত এই যোনটো ভাৰ্ব আছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল V3 ফৰ্ম থাকিব, হয়নে? যেনেকৈ আগৰটো আছিলে চাওক, অক্সিলিয়াৰী ভাৰ্বৰ লগত V3 ফৰ্ম আছিলে, কিন্তু ইয়াত V3 ফৰ্ম নাই। গতিকে এইটো এক্টিভ ভইচ হয়। আমি পেছিভ ভইচলৈ নিম। এই উইলটো নিজে নিজে মে হৈ নাযায়, এই উইলটো নিজে নিজে কেন হৈ নাযায়। পুনৰবাৰ কৈছোঁ, কেন মে এইবিলাক হৈ নাযায়। হয় উইলটো উইল হৈ থাকিব পাৰে, নহ'লে বা উইলটো চেল হ'ব পাৰে, চেল বা উইল হ'ব পাৰে, হয়নে? ইউ লগত উইলে লাগে, গতিকে উইলে লগাইছে। আৰু নিজে নিজে বেলেগ এটা অক্সিলিয়াৰী ভাৰ্ব হেভ এটা আহি নাযায়। ইয়াত দেখা পাইছে, ইয়াত হেভ এটা এক্সট্ৰাকৈ লগাই দিছে। চ' অপশ্যন আমি ডিটো কেনচেল কৰিম। অপশ্যন চিটো আমাৰ কাৰেক্ট আনসাৰ হ'ব। ক্লিয়াৰ আছেনে নাই? ক্লিয়াৰ আছেনে নাই? মই পুনৰবাৰ কৈছোঁ যে ইয়াত উইল আছিলে, উইলটো নিজে নিজে কেন হৈ নাযায়। চ' অপশ্যন এ কেনচেল। মে হৈ নাযায়, অপশ্যন বি কেনচেল। নিজে নিজে হেভ এটা আহি নাযায়, অপশ্যন ডি কেনচেল। চ' অপশ্যন চি টু কাৰেক্ট আনসাৰ। ইউ টু ইউ লিখিলোঁ, উইল টু উইল আহিলে। আৰু এটা কথা এইখিনিতে আপোনালোকে লিখি ল'ব ছাইডত, যে নোট ডাউন কৰি ল'ব, যদিহে চেল থাকে, যদিহে প্ৰশ্নত চেল থাকে, উইল থাকে, কেন থাকে, কুড থাকে, মে থাকে, মাইট থাকে,
কেন কুড চেল শুড মে চেল থাকে চেলটো লিখিলে আপোনালোকে শুড থাকে মাছ থাকে এইবিলাক অক্সিলাৰী ভাৰ্বৰ পিছত পেছিভ ভইচত সদায় বি শব্দটো ব্যৱহাৰ কৰিব তাৰপিছতহে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম সেইকাৰণে আপোনালোকে ইয়াত দেখা পাইছিলে চাওক ইউ টু ইউ লিখিছে অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ কৰিলে তাৰপিছত এই বি শব্দটো দেখা পাইছেনে আপোনালোকে এই বি শব্দটো ব্যৱহাৰ কৰিছে তাৰপিছতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 ব্যৱহাৰ কৰিছে ক্লিয়াৰ আছে নাই তাৰ নেক্সট বাই লিখিছে এই ছাবজেক্টটো অবজেক্ট আমি টপিক ৱাইজ যদি ডিটেইলছত লাগে মই সেইটো আপোনালোকে বুজাই দিম আজি মাত্ৰ 10 ছেকেণ্ডৰ আনসাৰ কেনেকৈ ওলাব পৰা যায় আমি সেইটো চাই আছোঁ মই বুজাই আছোঁ কাৰণে টাইম লাগিছে তাৰ নেক্সট আপোনালোকে চাব যে উই মাষ্ট এণ্ডিয়ৰ হোৱাট উই কেনট কিয়ৰ এইটো আহিছিলে আছাম টেট 2019 চনত কিন্তু এইটো দেখা মাত্ৰকে কেনেকৈ কৰিব দেখিবলৈ আমাক কনফিউজিং অলপ টান নিচিনা প্ৰশ্ন লাগিছে কিন্তু কেনেকৈ আপুনি কৰিব ইয়াত দেখা পাব টেন্সটো সদায় চাব ইয়াত আছে অক্সিলাৰী ভাৰ্ব মাষ্ট ইয়াত আছে অক্সিলাৰী ভাৰ্ব কেনট গতিকে এই মাষ্টটো কেতিয়াও কুড হৈ নাযায় বা কেনটো কেতিয়াও কুড হৈ নাযায় চ' অপশ্যন ডি কেঞ্চেল কেনটো কেতিয়াও কুড হৈ নাযায় অপশ্যন চি কেঞ্চেল নিশ্চয় বুজি পাইছে মই কি কৈছোঁ এই কেন নটটো কেতিয়াও কুড হৈ নাযায় বা কুড নট হৈ নাযায় চ' আপোনালোকে অপশ্যন চি আৰু ডি কেঞ্চেল কৰিলে তাৰ নেক্সট এই কেনত অক্সিলাৰী ভাৰ্বটো নাইকিয়াই কৰিলে চ' অপশ্যন এটো গতিকে অপশ্যন এটো কেঞ্চেল কৰিলে ক্লিয়াৰ আছে চ' হৈ যাব অপশ্যন বিটো কাৰেক্ট আনচাৰ আমি অলপ আগত পঢ়িছোঁ য'তেই কেন দেখা পাব তাৰ পিছফালে বি শব্দ থাকিব য'তেই মাষ্ট দেখা পাব তাৰ পিছফালে বি শব্দ দেখা পাব ক্লিয়াৰ আছেনে নিশ্চয় ক্লিয়াৰ আছে মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ যে এইটো আহিছিলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পুনৰবাৰ কৈছোঁ আছাম টেট 2019 চনত হোৱাট উই কেনট লিখিছোঁ চাওক তাৰপিছত বি শব্দ ব্যৱহাৰ কৰিছে যিটো ভাৰ্ব আছিলে কিয়ৰ তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিয়ৰ্ড লিখিছে তাৰ নেক্সট মাষ্ট অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ কৰিলে তাৰপিছত বি শব্দ তাৰ নেক্সট যিটো ভাৰ্ব আছিলে তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পেছিভ ভইচলৈ নি আছোঁ এক্টিভ ভইচ আৰু পেছিভ ভইচৰ মাজৰ পাৰ্থক্যটো বুজি পাইছেনে তাৰ নেক্সটলৈ যাম এইটো আপোনালোকে দেখা মাত্ৰকে আপোনালোকে নিজেই কৰক 2 ছেকেণ্ডতে কৰিব পাৰিব লাগে প্ৰশ্নটো পঢ়ি শেষ হোৱাৰ 2 ছেকেণ্ডতে কৰিব পাৰিব লাগে আমাক কি দিছিলে দ্য মডাৰ্ণ মিনছ অফ কমিউনিকেশ্যন হেভ মেড সদায় টেন্স য'ত আছে টেন্সত ফ'কাছ কৰিব ইয়াত হেভ মেড আছে মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এতিয়া আমাক আনচাৰ যিবিলাক দি আছে এই প্ৰেজেণ্ট পাৰফেক্টটো নিজে নিজে পাষ্ট পাৰফেক্ট হ'ব নেকি হেড বিন হ'ব নেকি আপোনালোকে ক'ব নহয় ইজ বিং প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব নেকি কেতিয়াও নহয় হেজ তাৰ নেক্সট আছে ৱাজ মেড অৰ্থাৎ পাষ্ট ইনডিফিনিট হ'ব নেকি কেতিয়াও নহয় চ' প্ৰেজেণ্ট পাৰফেক্টটো আনচাৰতো প্ৰেজেণ্ট পাৰফেক্টে থাকিব কেতিয়াও টেন্সৰ সলনি নহয় ভইচত মই সেইটো কথাই বাৰে বাৰে কৈ আহিছোঁ চ' এই হেভটো কি হৈ গ'ল এতিয়া চাওক ইয়াত হেজ হৈ গৈছে কাৰণ এই লাইফ যিটো অবজেক্ট আছিলে এই লাইফটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় সেইকাৰণে তাৰ লগত হেজ লাগিছে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হেভ থাকিলে একে টেন্সৰ হয় একে টেন্সৰ ঘৰৰ হয় হেভৰ লগত হেজ লাগিব পাৰে আৰু য'তেই মই প্ৰথম প্ৰশ্নত কৈছিলোঁ য'তেই আপোনালোকে হেভ বা হেজ দেখা পায় তাৰ লগত BWN বিন শব্দটো লাগিব পেছিভ ভইচত আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বাকীখিনি একেই লিখি দিছে বাই দ্য মডাৰ্ণ মিনছ অফ কমিউনিকেশ্যন কি ক্ৰিষ্টেল ক্লিয়াৰ আছে নে আপোনালোকে ফাৰ্ষ্টত সেইটো মোক কওক যদিহে ক্লিয়াৰ আছে কমেণ্টত ক্লিয়াৰ শব্দটো লিখক কাৰণ ভিউজ বেছি নোহোৱাৰ কাৰণে ভিডিঅ' বনাবলৈ মটিভেশ্যন নাহে কাৰণ বহুত কষ্ট কৰি সময় উলিয়াই ভিডিঅ' বনাবলগীয়া হয় আপুনি কষ্টটো বুজক কাৰণ আমাৰ ডাঙৰ টীম নাই নিজে সকলোবিলাক কৰিবলগীয়া হয় গতিকে যদিহে ক্লিয়াৰ হৈছে মাত্ৰ আপোনালোকে লাইক আৰু ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো কমেণ্টত লিখি দিব বহুত বেছি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ অন্যথা মটিভেশ্যন নাইকিয়া হৈ যায় মই পুনৰবাৰ কৈছোঁ ভইচত টেন্সৰ সলনি নহয় এইটো প্ৰেজেণ্ট পাৰফেক্ট আছে মানে এইটো নিজে নিজে পাষ্ট পাৰফেক্ট হৈ নাযায় এইটো নিজে নিজে ইজ বিং প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ নাযায় নিজে নিজে পাষ্ট ইনডিফিনিট হৈ যায় প্ৰেজেণ্ট পাৰফেক্টটো প্ৰেজেণ্ট পাৰফেক্টেই থাকিব ক্লিয়াৰ আছে তাৰ নেক্সট চাওক আপোনালোকে দেখিব WH আছে গোটেই টান হ'ব চাগে মই ক'ম WH থাকিলে মানে টান নহয় এইটো ফাৰ্ষ্টত আমি চাম যে কি টেন্সৰ হয় আপোনালোকে ইয়াত ৰিটাৰ্ণ শব্দ দেখি প্ৰেজেণ্ট হয় প্ৰেজেণ্ট বুলি নাভাবিব কাৰণ ইয়াত তাৰ আগতে কি লগাইছে চাওক হেল্পিং ভাৰ্ব ইয়াত লগাইছে ডিড আৰু য'তেই ডিড থাকিব এইটো পাষ্ট হয় কি হয় পাষ্ট ইনডিফিনিট মানে চিম্পল পাষ্ট কি হয় চিম্পল পাষ্ট বা আপোনালোকে পাষ্ট ইনডিফিনিট বুলিও ক'ব পাৰে এইটো কাৰণ ইয়াত ডিড আছে তো পাষ্টটো নিজে নিজে ফিউচাৰ হৈ যাব নেকি এই উইলটো আমি ফিউচাৰতহে লগাওঁ উইলটো আমি ক'ত লগাওঁ ফিউচাৰতহে লগাওঁ গতিকে কেঞ্চেল কৰিলে নিজে নিজে প্ৰেজেণ্ট হৈ যাব নেকি পাষ্টটো আপোনালোকে চিটো কেঞ্চেল কৰিলে নিজে নিজে আৰটো প্ৰেজেণ্ট নহয় জানো গতিকে প্ৰেজেণ্ট কেনেকৈ হ'ব পাষ্টতহে আছে চ' অপশ্যন এটো কাৰেক্ট আনচাৰ মই বাকীখিনি পঢ়াই নাই অপশ্যন এলিমিনেশ্যনতে মোৰ আনচাৰ নিজে নিজে ওলাই গৈছে মই পুনৰবাৰ ক'ম নে এই ডিড মানে পাষ্ট হয় পাষ্টটো মানে প্ৰেজেণ্ট হৈ নাযায় চ' আৰটো নিজে নিজে নাহে পাষ্টটো প্ৰেজেণ্ট পাৰফেক্ট হৈ নাযায় চ' হেজ নাহে নিজে নিজে ফিউচাৰ হৈ নাযায় চ' বি নটটো কেঞ্চেল গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ যদিহে এক্সপ্লেনেশ্যন চাবলৈ যায় হুৱেন টু হুৱেন লিখিলে চ' পাষ্ট বুলি গম পালে পাষ্ট হোৱাৰ লগে লগে আপুনি গম পাব হয় ইয়াত ৱাজ আহিব নহ'লে ৱেৰ আহিব কাৰণ চিম্পল পাষ্টত এই দুটা অক্সিলাৰী ভাৰ্বে আহে
চ' মাই বুকছটো হ'ল প্লুৰেল নাম্বাৰ আৰু প্লুৰেলৰ লগত ৱাজ নাহে কি আহে ৱেৰ আহে সেইকাৰণে ইয়াত ৱেৰ লগাইছে তাৰ নেক্সট মাই বুকছ লিখিছে তাৰ নেক্সট যিটো ভাৰ্ব আছিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই হি মানে হিম হৈ গৈছে কুৱেশ্যন মাৰ্ক যিহেতু আছে ইণ্ট্ৰগেটিভ হয় সেইকাৰণে যিটো অক্সিলাৰী ভাৰ্ব আছিলে ছাবজেক্টৰ আগফালে গৈছে ক্লিয়াৰ আছেনে আমি কুৱেশ্যন কৰিছোঁ মানে ইণ্ট্ৰগেটিভ হয় সেইকাৰণে অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগফালে গৈছে ক্ৰিষ্টেল ক্লিয়াৰ আছে মই আশা কৰিছোঁ তাৰ নেক্সটটো আপোনালোকে দেখা মাত্ৰকে কৰক 2 ছেকেণ্ডো লাগিব নালাগে প্ৰশ্নটো পঢ়ি শেষ হোৱাৰ 2 ছেকেণ্ডৰ ভিতৰতে কৰক সদায় ফ'কাছ কৰিব কি টেন্সত আছে লুক দে হেভ পেইণ্টেড এই হেভ আছে মানে প্ৰেজেণ্ট পাৰফেক্ট হেভটো নিজে নিজে ৱাজ হ'ব নেকি আপুনি ক'ব নহয় হেভটো নিজে নিজে হেজ বিন হ'ব নেকি নহয় হেজটো নিজে নিজে ইজ বিং হ'ব নেকি নহয় চ' অপশ্যন বি টু কাৰেক্ট আনচাৰ ক্ষমা কৰিব অপশ্যন বি টু কাৰেক্ট আনচাৰ নহয় ইয়াত হেভ আছে হেভটো নিজে নিজে হেড হৈ নাযায় চ' অপশ্যন বি কেঞ্চেল নিজে নিজে ইজ হৈ নাযায় অপশ্যন এ কেঞ্চেল নিজে নিজে ৱাজ হৈ নাযায় অপশ্যন ডি কেঞ্চেল অপশ্যন চি টু কাৰেক্ট আনচাৰ ক্লিয়াৰ আছেনে কিবা কনফিউজন থাকিলে নেকি কাৰণ ইয়াত আমাক হেভ দিয়া আছে চাওক হেভ পেইণ্টেড মানে প্ৰেজেণ্ট পাৰফেক্ট চ' আমি হেজ আহিব পাৰে কাৰণ দা ড'ৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চ' হেজ আহিছে হেভ আৰু হেজটোতো ভাই ককাই হয় তাৰ দুটা ঠাইত কোনোবা এটা ল'লে হ'ব য'ত যি লাগে হয়নে গতিকে হেজ আহিছে তাৰ নেক্সট হ'লে পাৰফেক্ট টেন্স হ'লে বি ডাব্লিউ এন বিন শব্দটো আহিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিছে ক্লিয়াৰ আছে ইয়াৰ পিছত বাই বি ৱাই বাই টি এইচ ই এম বাইডেনটো নাইকিয়া কৰি দিছে আমাক কনফিউজন কৰিবলৈ ক্লিয়াৰ আছে মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছোঁ এইটো হেভ পেইণ্টেড মানে প্ৰেজেণ্ট পাৰফেক্ট চ' এইটো পাষ্ট ইনডিফিনিট হয় নাযায় পাষ্টলৈ গুচি নাযায় প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ নাযায় চ' অপশ্যন চি টু কাৰেক্ট আনচাৰ আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা থাকিলে সুধিব তাৰ নেক্সট প্ৰশ্নটো আহিছিলে আছামতে 2019ত দেখা পাইছে ওৱান মাষ্ট কিপ ওৱানছ প্ৰমিছেছ পুনৰবাৰ কৈছোঁ সদায় আপোনালোকে এই যোনটো টেন্স আছে টেন্সত ফ'কাছ কৰিব এইটো পেচিভ ভইচ নেকি এইটো পেচিভ ভইচ নহয় পেচিভ ভইচ হ'বলৈ হ'লে মাষ্টৰ পিছফালে বি শব্দটো লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিব চ' এইটো এক্টিভ ভইচ হয় আমি পেচিভ ভইচলৈ নিমহে ঠিক আছে চ' ইয়াত মাষ্ট আছে মাষ্টটো নিজে নিজে আৰ হৈ যাব নেকি আপোনালোকে ক'ব নহয় মাষ্টটো নিজে নিজে ৱেৰ হৈ যাব নেকি আপোনালোকে ক'ব নহয় চ' অপশ্যন বি হ'ব পাৰে নহ'লে ডি হ'ব পাৰে কোনটো কাৰেক্ট হ'ব আপোনালোকে নিজে কৰক আপোনালোকে ক'ব যে য'তেই মাষ্ট কেন কুড চেল শুড মে মাইট মাষ্ট এইবিলাক থাকে তাৰ পিছফালে বি শব্দটো লাগে কিন্তু অপশ্যন বিত নাই দিয়া গতিকে অপশ্যন বিটো কেঞ্চেল ওৱানছ প্ৰমিছেছ মাষ্ট কেপ লিখিলে কিন্তু ওৱানছ প্ৰমিছেছ মাষ্ট বি কেপ্ট হ'ব পেচিভ ভইচত সদায় এনেকুৱা ধৰণৰ অক্সিলাৰী ভাৰ্বৰ পিছত বি শব্দটো ব্যৱহাৰ কৰে ক্লিয়াৰ আছে কিবা কনফিউজন আছে নেকি সদায় টেন্সটো চাম আৰু সেই টেন্সৰ মতে বহাই দিম টেন্সৰ কেতিয়াও সলনি নহয় ভইচত নেৰেশ্যনত হ'ব পাৰে আমি ইংলিছ গ্ৰামাৰো সম্পূৰ্ণ ভালকৈ পঢ়িম সহজকৈ পঢ়িম মেথছো আমি সহজকৈ পঢ়িম চিন্তা কৰিব নালাগে কোনো ধৰণৰ মেথছৰ ইমান সহজভাৱে সকলো টপিকবিলাক এক্সপ্লেইন কৰা হৈছে ফাৰ্ষ্টত আমি টপিক যোৱাৰ আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক পঢ়িছোঁ আপোনালোকে এবাৰ চাব নতুনকৈ প্লে'লিষ্ট এটাও খোলা হৈছে তাৰ নেক্সট চাওক ওৱান শুড নট পুনৰবাৰ এইডোখৰত ফ'কাছ কৰিব ওৱান শুড নট গিভ আনচলিচিটেড এডভাইচ ঠিক আছে আমি কি কৰিম ইয়াত যোনটো শুড আছিলে শুডটো নিজে নিজে ইজ নট হ'ব নেকি আপুনি ক'ব নহয় কেনট হ'ব নেকি আপুনি ক'ব নহয় মেনত হ'ব নেকি আপুনি ক'ব নহয় চ' অপশ্যন ডি টু কাৰেক্ট আনচাৰ টেন্সৰটো কেতিয়াও সলনি নহয় নিজে নিজে শুডটো ইজ হৈ নাযায় কেন হৈ নাযায় মে হৈ নাযায় চ' কেঞ্চেল কৰিলে অপশ্যন ডি টু কাৰেক্ট আনচাৰ আৰু মই আপোনালোকক কি কৈছিলোঁ যে সদায় আপোনালোকে যিটো মে মাইট হেভ মে মাইট কেন কুড চেল শুড এইবিলাকৰ পিছত সদায় বি শব্দটো ব্যৱহাৰ কৰিব লাগে তাৰপিছত V3 অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ঠিকেই কৰিছে চ' অপশ্যন ডি টু কাৰেক্ট আনচাৰ টেন্সৰটো সলনি নহয় দেখা মাত্ৰকে কৰিব পাৰিছেনে নাই পৰা মোক সেইটো কওক আপোনালোকে ফাৰ্ষ্টত আৰু ক্লিয়াৰ শব্দটো কমেণ্টত লিখক যদিহে ক্লিয়াৰ হৈছে যদিহে নাই হোৱা কৈ দিয়ক পুনৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তাৰ নেক্সটটো আমি চাম যে পুনৰ দেখা মাত্ৰকে উত্তৰ হেড বিন আছে চাওক হেড বিন কমপ্লিটেড সদায় ফ'কাছ কৰিম আমি টেন্সৰ ডোখৰত যে হেড বিন কমপ্লিটেড পুনৰ দেখা পাইছে হেড বিন কমপ্লিটেড মানে এইটো এক্টিভ ভইচ নে পেচিভ ভইচ ফাৰ্ষ্টত মোক সেইটো কওক এক্টিভ ভইচ নে পেচিভ ভইচ আপোনালোকে ক'ব এইটো পেচিভ ভইচ কিয় হয় কাৰণ অক্সিলাৰী ভাৰ্ব আছে লগত বিন আছে প্লাছ V3 আছে পাৰফেক্ট টেন্সৰ কাৰণে যদিহে অক্সিলাৰী ভাৰ্ব থাকে বিন শব্দটো য'ত দেখা পাব লগত যদি V3 থাকে সদায় সেইটো পেচিভ ভইচ হয় ক্লিয়াৰ আছে চ' পেচিভ ভইচৰ পৰা এক্টিভ ভইচলৈ আমি নিম পাৰফেক্ট টেন্স আছে আনচাৰটো পাৰফেক্ট টেন্সে হ'ব চ' এইটো চব পাষ্ট ইনডিফিনিট হ'ল গতিকে কেঞ্চেল কৰিলে এই হেডটোতো হেডেই থাকিব নিজে নিজে প্ৰেজেণ্টলৈ ঘূৰি নাযায় নহয় চ' অপশ্যন বিটো কেঞ্চেল কৰিলে চ' এইটোতো অকল কমপ্লিট থৈ দিলে প্ৰেজেণ্টলৈ লৈ গ'ল প্ৰেজেণ্ট ইনডিফিনিট গতিকে কেঞ্চেল কৰিলে চ' অপশ্যন ডি টু কাৰেক্ট আনচাৰ চ' ইয়াতো আছিল আমাৰ হেড বিন কমপ্লিটেড
আমি আনসাৰ যোনটো লিখিম সেইটো পাৰফেক্ট টেন্সত লিখিম হেড কমপ্লিটেড দেখা পাইছে আপোনালোকে খালি এটো হৈ গ'ল এক্টিভ ভয়েস আৰু এটো হৈ গ'ল পেসিভ ভয়েস হয়নে এই পেসিভ ভয়েসত বাই আস বুলি আছিল হে আসৰ কাৰণে উই আহিছে পাৰফেক্ট টেন্সৰ কাৰণে উই লগত হেড লাগিছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আহিছে সাবজেক্ট টু অবজেক্ট হৈছে বাকি যি থাকি গ'ল লিখি দিছে একেবাৰে সহজ হয় মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো কনফিউজনে থাকিব নালাগে মাত্ৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস বাছিবলৈ শিকিলো পেসিভ ভয়েসত সদায় অক্সিলাৰি ভাৰ্ব থাকিব আৰু পাৰফেক্ট টেন্স হলে বিন থাকিব নহলে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম v3 থাকিব তেতিয়াই গম পাব এটো যে পেসিভ ভয়েস হয় বুলি তাৰ নেক্সট চাওক এটো পেসিভ ভয়েস নেকি এটো পেসিভ ভয়েস নহয় কিয় নহয় কাৰণ ইয়াত অক্সিলাৰি ভাৰ্ব নাই আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম নাই এই কাৰণে এটো পেসিভ ভয়েস নহয় মানে এক্টিভ ভয়েস হয় ঠিক আছে কি টেন্স হয় টুক টু হল পাষ্ট টেন্স পাষ্ট ইনডিফিনিট কাৰণ এটা থাকে টেক তাৰ পিছত আহিব টুক তাৰ পিছত আহিব টেকেন এটো হল v1 মানে প্ৰেজেন্ট v2 মানে পাষ্ট v3 মানে পাষ্ট পাৰ্টিসিপল ক্লিয়াৰ আছে সো এটো যোনটো টুক আছে মানে পাষ্ট হয় পাষ্ট হোৱা লগালক আমি এটা কথা গম পাওঁ পেসিভ ভয়েসলৈ কনভাৰ্ট কৰিব লাগে পেসিভ ভয়েসত কনভাৰ্ট কৰিবলৈ সদায় অক্সিলাৰি ভাৰ্ব লাগিবই পুনৰ হনক মই কি কৈছো যে পেসিভ ভয়েসলৈ কনভাৰ্ট কৰিবলৈ সদায় অক্সিলাৰি ভাৰ্ব লাগিব ইয়াতো অক্সিলাৰি ভাৰ্বে নলগালে অপচন বি কেনসেল ইয়াত অক্সিলাৰি ভাৰ্বে নলগালে অপচন ডি কেনসেল ক্লিয়াৰ আছে পেসিভ ভয়েস হলে সদায় অক্সিলাৰি ভাৰ্ব লাগিবই লাগিব মেন্ডেটৰি হয় তাৰ নেক্সট যেটো ভাৰ্ব থাকিব হেতু পাষ্টত লিখি থল নহব সদায় ভাৰ্বৰ v3 ফৰ্ম লাষ্টৰ ফৰ্ম বহাব লাগিব সদায় ভাৰ্বৰ লাষ্টৰ ফৰ্ম বহাব লাগিব ইয়াত নবহালে সো অপচন সি কেনসেল অপচন এ টু কাৰেক্ট আনসাৰ দাদক লিখিলে পাষ্ট হোৱা কাৰণে ওয়াজ লগালে ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল ফৰ্ম বা v3 ফৰ্ম বহালে বাকি যি থাকিলে লিখি দিলে ক্লিয়াৰ আছে কোনো কনফিউজন নাই পাষ্ট হয় হে কাৰণে আপোনালোকে কি কৰিলা অক্সিলাৰি ভাৰ্ব থাকিবই লাগিব পেসিভ ভয়েসত প্ৰথমত কেনসেল কৰিলে বি দি তাৰ নেক্সট ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকিব লাগিব সো অপচন সি কেনসেল তাৰ নেক্সট চাওক কি দিয়া আছে দা ওয়েটাৰ ফিল্ড the glasses with the water পুনৰ দেখা পালে এটো এক্টিভ ভয়েস হয় কাৰণ অক্সিলাৰি ভাৰ্ব নাই ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম নাই ইয়াত একেলগে দুটা থাকিব লাগিব অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম তাৰ নেক্সট কব এটো কি টেন্স হয় আপুনি কব এটো পাষ্ট টেন্স হয় কি হয় পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্ট যি কয় আপোনালোকে তো আমি কি কৰিম প্ৰথম কথা আমি পেসিভ ভয়েসলৈ কনভাৰ্ট কৰিবলৈ অক্সিলাৰি ভাৰ্বটো মেন্ডেটৰি হয় বাৰে বাৰে কৈছো ইয়াতো অক্সিলাৰি ভাৰ্ব নলগালে সো ওয়াজ ওয়ে একো নলগালে সো অপচন এ কেনসেল ক্লিয়াৰ আছে ইয়াৰ লাগে তাৰ নেক্সট ইয়াতো ওয়েৰ আছে ইয়াত ওয়াজ আছে ইয়াতো ওয়েৰ আছে কোনটো কাৰেক্ট হ'ব এতিয়া আমি চাম যে অবজেক্ট কোনটো হয় আমি এটো চাম ইয়াত সব কি আছিল আমাক দা ওয়েটাৰ তো সাবজেক্ট আছিল আমি সদায় ভয়েস কৰোতে অবজেক্টৰ পৰা আৰম্ভ কৰো অবজেক্ট আছে দা গ্লাস গতিকে দা ওয়েটাৰৰ পৰা কেতিয়াও আৰম্ভ নহয় ভয়েস কৰোতে সদায় অবজেক্ট টু সাবজেক্ট হিচাপে লিখা যায় এই অবজেক্টটোহে আমি সাবজেক্ট হিচাপে লিখিম গতিকে এটো কেনসেল কৰি দিলে এই দা ওয়াটাৰ এটো কেনসেল কৰি দিলে গতিকে যেটো অবজেক্ট আছে এই অবজেক্টৰ পৰা আৰম্ভ কৰিম অপচন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে ডেট নহয় এটা আসলে দা গ্লাसेस তাৰ নেক্সট পাষ্ট হোৱা কাৰণে ওয়েৰ লাগিলে কিয় ওয়েৰ লাগিলে কাৰণ এটো প্লুৰেল হয় প্লুৰেলৰ লগত ওয়াজ না লাগে ওয়েৰ লাগে তাৰ নেক্সট ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম বাকিখিনি বহাই দিলে ক্লিয়াৰ আছে কোনো কনফিউজন নাই তাৰ নেক্সটটো আমি যাম তাৰ নেক্সটত পুনৰবাৰ দেখা পাব হেড নট বিন ডেকোৰেটেড the walls had not been decorated by us পুনৰ কব এটো এক্টিভ ভয়েস নে পেসিভ ভয়েস ইয়াত আছে অক্সিলাৰি ভাৰ্ব ইয়াত আছে bwn বিন শব্দটো ইয়াত আছে v3 মানে এটো এক্টিভ ভয়েস হয় নেকি এটো পেসিভ ভয়েস হয় আৰু যতে পেসিভ ভয়েস হ'ব আমি চালো টেন্স টু চালো পাষ্ট পাৰফেক্ট হয় গতিকে আনসাৰটো পাষ্ট পাৰফেক্টে থাকিব সো তো হেভ হয় নে যে প্ৰেজেন্ট পাৰফেক্টলৈ আহি না যায় এটো হেভ হয় নে যে সো অপচন ডি টু কেনসেল প্ৰেজেন্টলৈ কেতিয়াও ঘূৰি নাহে ক্লিয়াৰ আছে সো এটো পেসিভ ভয়েসৰ পৰা আমি এক্টিভ ভয়েসত আনিছো পেসিভ ভয়েসতহে বিন লাগে এক্টিভ ভয়েসত আমাক বিনটো নালাগে সো অপচন বি কেনসেল অপচন সি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নে নাই ভালকে চাওক ক্লিয়াৰ আছে নাই মোক জনাওক যে আপোনালোকে সালে ফাৰ্ষ্টত এটো পেসিভ ভয়েস বুলি কেনেকৈ চিনি পালে পেসিভ ভয়েস হ'বলৈ হলে অক্সিলাৰি ভাৰ্ব লাগে পাৰফেক্ট টেন্সত bwn বিন শব্দটো লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম লাগে আছে সো এটো পেসিভ ভয়েস এটো কি হয় পেসিভ ভয়েস হয় এক্টিভ ভয়েসলৈ কনভাৰ্ট কৰিব পাৰফেক্ট টেন্স টু প্ৰেজেন্ট হয় নে যায় সো কেনসেল কৰিলে প্ৰেজেন্ট হয় নে যায় সো কেনসেল কৰিলে সো ইয়াতো হেড আছে ইয়াতো নট আছে কিন্তু এটা আমি এক্টিভ ভয়েসলৈহে কনভাৰ্ট কৰিব লাগে এক্টিভ ভয়েসত পুনৰ bwn বিন শব্দটো নালাগে এটো পেসিভ ভয়েসতে লাগে এক্টিভ ভয়েসত নালাগে নহয় সো অপচন বি টু কেনসেল অপচন সি টু কাৰেক্ট আনসাৰ হয় ক্লিয়াৰ আছে
এই অবজেক্টটো সাবজেক্ট কৰিলে উই হ'ল পাষ্ট পাৰফেক্ট কাৰণে হেড লগালে নট আছিলে নট বহালে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহালে সাবজেক্ট টু অবজেক্ট ক্ৰিষ্টেল ক্লিয়াৰ কোনো কনফিউজন নাই তাৰ নেক্সটটো চাওক আই শ্যাল হেভ ৰিটেন আই শ্যাল হেভ ফিউচাৰ পাৰফেক্ট টেন্স হয় আই শ্যাল হেভ মানে ফিউচাৰ পাৰফেক্ট টেন্স হয় পেছিভ ভইচ নেকি এইটো আপোনালোকে কওক এইটো পেছিভ ভইচ নেকি ইয়াতো অক্সিলাৰী ভাৰ্ব আছে ইয়াতো V3 আছে এইটো পেছিভ ভইচ নহয় কাৰণ পাৰফেক্ট টেন্স হলে ইয়াত BWN বিন শব্দটো লাগিছিলে এইটো ফিউচাৰ পাৰফেক্ট হয় আৰু ফিউচাৰ পাৰফেক্ট হলে ইয়াত BWN বিন শব্দটো লাগিছিলে গতিকে এইটো পেছিভ ভইচ নহয় এইটো এক্টিভ ভইচ হয় ক্লিয়াৰ আছে পাৰফেক্ট টেন্সৰ বাহিৰে যিকোনো টেন্সত মই পুনৰ কৈছো প্ৰেজেন্ট পাৰফেক্ট হোক পাষ্ট পাৰফেক্ট হোক ফিউচাৰ পাৰফেক্ট হোক পাৰফেক্ট টেন্সৰ বাহিৰে বাকি টেন্স বিলাকৰ কাৰণে আপোনালোকে অক্সিলাৰী ভাৰ্ব যদিহে দেখা পায় আৰু লগতে যদি V3 ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দেখা পায় ইকুৱেল টু পেছিভ ভইচ হৈ যাব ক্লিয়াৰ আছে এটো এক্সেপ্ট পাৰফেক্ট টেন্স এটা আপোনালোকে সাইডত নোট ডাউন কৰি লওক যে পাৰফেক্ট টেন্সৰ বাহিৰে বাকি বিলাকৰ কাৰণে অক্সিলাৰী ভাৰ্ব আৰু যদি V3 থাকে সদায় পেছিভ ভইচ হ'ব কিন্তু পাৰফেক্ট টেন্সৰ কাৰণে বেলেগ হ'ব কাৰণ পাৰফেক্ট টেন্সৰ BWN বিন শব্দটো লাগিব লগতে ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে এইটো প্ৰশ্ন আমি কৰি হোৱা নাই এতিয়ালৈকে এটা আমি চাম যে কি আছিলে শ্যাল হেভ আছিলে শ্যাল হেভ টু ইজ হৈ যাব নেকি নিজে কেতিয়াও নহয় প্ৰেজেন্ট কন্টিনিউয়াছ অকল হেজ লগালে ইয়াত শ্যাল বা উইল টু নলগালে সো অপচন বি কেনসেল ইয়াত আকৌ অকল উইল হে লগালে হেভ টু নলগালে সো অপচন এ কেনসেল গতিকে অপচন ডি টু কাৰেক্ট আনসাৰ দা লেটাৰ লিখিছে যেহেতু ইয়াত শ্যাল আছিলে সেইকাৰণে ইয়াত শ্যাল বা উইল লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত উইল লাগে সো উইল বহালে হেভ টু হেভ বহালে পাৰফেক্ট টেন্স হয় ফিউচাৰ পাৰফেক্ট টেন্স হয় গতিকে পাৰফেক্ট টেন্সত সদায় BWN বিন শব্দটো লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই সাবজেক্ট টু অবজেক্ট ক্লিয়াৰ আছে অপচন কেনেকৈ এলিমিনেশ্যন কৰিব লাগে নিশ্চয় গম পাইছে ফিউচাৰ পাৰফেক্ট গম পালে সো ইজ বিন নহয় হেজ বিন নহয় উইল বি অকল নহব সো ইয়াত উইল হেভ বিন হ'ব কাৰেক্ট আনসাৰ অপচন ডি টু তাৰ নেক্সট চাওক প্লিজ শাট দ্য ডোৰ এনেকুৱা ধৰণৰ যদিহে দেখা পায় য'ত ৰিকুৱেষ্ট কৰা বুজাইছে প্লিজ শব্দটো দেখা পালে বাকি আপোনালোকে একোৱেই কৰিব নালাগে বাকি আপোনালোকে একো কৰিব নালাগে প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু বহাই দিব বাকি যি আছে হেনেকে থব টেন্সৰ একো পৰিৱৰ্তন কৰিব নালাগে যদিহে প্লিজ দেখা পায় পুনৰ কৈছো মাত্ৰ ইউ আৰ ৰিকুৱেষ্টেড টু বহাই দিব প্লিজৰ ঠাইত বাকিখিনি একেই থাকিব ক্লিয়াৰ আছে তাৰ নেক্সট চাও ইট ইজ বিং ৰিড পুনৰ দেখা পালে এইটো এক্টিভ ভইচ নে পেছিভ ভইচ ফাৰ্ষ্টত মোক সেইটো কওক মই এই মাত্ৰ আপোনালোকক কৈছো যদিহে পাৰফেক্ট টেন্সৰ বাহিৰে বাকি কাৰণে যদি অক্সিলাৰী ভাৰ্ব থাকে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে V3 থাকে সদায় পেছিভ ভইচ হয় ক্লিয়াৰ আছে সো এটো কি টেন্সৰ পেছিভ ভইচ প্ৰেজেন্ট কন্টিনিউয়াছ যতে ING থাকিব হেতুৱে কন্টিনিউয়াছ হ'ব ক্লিয়াৰ আছে সো প্ৰেজেন্ট কন্টিনিউয়াছ টু ফিউচাৰ হৈ যাব নেকি নহয় প্ৰেজেন্ট কন্টিনিউয়াছৰ লগত কেন লগাম নেকি নহয় প্ৰেজেন্ট কন্টিনিউয়াছৰ লগত হেভ লগাম নেকি নহয় সো অপচন এ টু কাৰেক্ট আনসাৰ প্ৰেজেন্ট কন্টিনিউয়াছ কৈছে গতিকে আজ টু উই হৈছে উই লগত আৰ লাগে প্ৰেজেন্ট কন্টিনিউয়াছত এম ইজ আৰ যিকোনো হ'ব পাৰে তাৰ নেক্সট মেইন যেটো ভাৰ্ব আছে তাৰ লগত ING লাগিছে সো ৰিডিং হৈছে কাৰণ কন্টিনিউয়াছ টেন্সলে কনভাৰ্ট কৰিছো ইটে আছে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে আমি দেখা পালো প্ৰশ্নটো পেছিভ ভইচত আছে কেনেকৈ চিনি পালো পেছিভ ভইচ বুলি যতে অক্সিলাৰী ভাৰ্ব থাকিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব হেতু সদায় হ'ব পেছিভ ভইচ পাৰফেক্ট টেন্সৰ বাহিৰে পাৰফেক্ট টেন্সত BWN বিন শব্দটো লাগে ক্লিয়াৰ আছে সো আমি দেখা পালো এটো কেতিয়া উইল হয় নাযায় কেন হয় নাযায় হেভ হয় নাযায় সো অপচন এ টু কাৰেক্ট আনসাৰ টপিক ওয়াইজত যদি হে লাগে এক্সপ্লেনেশ্যন ভইচৰ আপোনালোকে কৈ দিব টপিক ওয়াইজত ইজিলি বুজাবলৈ চেষ্টা কৰিম তাৰ নেক্সট কি আছে হি হেড কমিটেড এ মিস্টেক হি হেড পুনৰ দেখা পাইছে পাৰফেক্ট টেন্স হয় এই পাৰফেক্ট টেন্সটো পেছিভ ভইচ নেকি ফাৰ্ষ্টত মোক হেতু কওক পেছিভ ভইচ নেকি মই কৈছিলো যে নৰমালি অক্সিলাৰী ভাৰ্ব যদিহে থাকে V3 যদিহে থাকে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পেছিভ ভইচ হয় কিন্তু পাৰফেক্ট টেন্সৰ কাৰণে লগত লাগিব BWN বিন শব্দটো আছে নেকি বিন শব্দটো নাই বিন শব্দটো নথকা মানে এটো এক্টিভ ভইচ হয় পেছিভ ভইচ নহয় ঠিক আছে এই হেডটো নিজে হেজ হৈ যাব নেকি প্ৰেজেন্টলৈ কনভাৰ্ট হ'ব নেকি নহয় was হৈ যাব নেকি প্ৰেজেন্ট সৰি পাষ্ট ইনডিফিনিটলৈ কনভাৰ্ট হ'ব নেকি কেতিয়াও নহয় হেডটো হেডে থাকিব সো অপচন এ টো হেড আছে অপচন সি টো হেড আছে আমি পেছিভ ভইচলৈ কনভাৰ্ট কৰিবলৈ বাৰে কৈছো সদায় BWN বিন শব্দটো লাগিব যেটো অপচন এত নাই সো অপচন এ কেনসেল অপচন সি টো কাৰেক্ট আনসাৰ যে পাৰফেক্ট টেন্সৰ কাৰণে পেছিভ ভইচলৈ কনভাৰ্ট কৰিবলৈ BWN বিন শব্দটোৰ প্ৰয়োজন হয় সো অপচন সি টো কাৰেক্ট আনসাৰ হয় ক্লিয়াৰ আছে সো অবজেক্টটো লিখিছিলে পাষ্ট পাৰফেক্ট কাৰণে হেড
ভাৰ্বৰ BWN বিন শব্দটো পাৰফেক্ট টেন্স কাৰণে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই সাবজেক্ট টু অবজেক্ট ক্লিয়াৰ আছে লাষ্ট প্ৰশ্ন আজিৰ 20টা কোৱেশ্চন আমি ডিসকাস কৰিম লাষ্ট প্ৰশ্ন হয় কি আছিল লাষ্ট প্ৰশ্ন যে why did she break the garden wall পুনৰ why দেখি পিনি ভয় নাখাব এটা কথাই কম যে ইয়াত ব্ৰেক দেখি পিনি তো প্ৰেজেন্ট বুলি কৈ নিদিব ডাইৰেক্টলি ইয়াত ব্ৰেক আছে গতিকে তো প্ৰেজেন্ট টেন্স হয় বুলি কৈ নিদিব কিয় নকব কাৰণ ডিড লৈছে এবাৰ ডিড ইউজ কৰাৰ পিছত সদায় ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মে ব্যৱহাৰ কৰে পুনৰ কৈছো মই এবাৰ যদি হে ডু ডিড ডাজ এইকেইটা হেল্পিং ভাৰ্ব ইউজ কৰে তাৰ পিছফালে সদায় v1 এ থাকিব প্ৰেজেন্ট ফৰ্মে থাকিব সো ইয়াত ডিড মানে ডিড ইউজ কৰা মানে এটো পাষ্ট ইনডিফিনিট হয় পাষ্টটো কেতিয়াও পাৰফেক্ট হয় নাযায় সো হেড হয় নাযায় সো অপচন বি কেনসেল পাষ্টটো কেতিয়াও উইল হয় নাযায় দেখা পাইছে সো অপচন ডি কেনসেল ফিউচাৰ হয় নাযায় কেতিয়াও সো হ'ব পাৰে অপচন এ ইয়াটো ওয়াজ ব্যৱহাৰ কৰিছে ইয়াটো ওয়াজ ব্যৱহাৰ কৰিছে কোনটো কাৰেক্ট আনসাৰ হ'ব আমি কৰি আছো ইন্টাৰোগেটিভ কি কৰি আছো ইন্টাৰোগেটিভ দেখা পাইছে প্ৰশ্নবোধক চিনলৈ আমি কনভাৰ্ট কৰিছো আৰু প্ৰশ্নবোধক চিন কৰিবলৈ সদায় অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগফালে বহে হয়নে যেনেকৈ আমি কি কওঁ আই এম এ ষ্টুডেন্ট তো আমি ইয়াক কোৱেশ্চন মাৰ্ক কৰিবলৈ কি কম এম আই এ ষ্টুডেন্ট মানে অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগফালে লিখো হয়নে একেটা কনসেপ্ট ইয়াতে এপ্লাই কৰিম দা গাৰ্ডেন ওয়াল আসলে কি আসলে দা গাৰ্ডেন ওয়াল দা গাৰ্ডেন ওয়ালৰ আগফালে আহি যাব ওয়াজটো হয়নে সো অপচন সি ত আহিছে অপচন এ ত না অপচন এ টো কেনসেল অপচন সি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে বাকি যদি কনসেপ্ট ওয়াইজত কয় কেনেকৈ আমি এটো কৰিছো ভালকে চাব আপুনি কনসেপ্ট ওয়াইজত যদি যাও প্ৰথমত WH হোৱাই টো হোৱাই লিখিলে past বুলি গম পোৱা কাৰণে was বা were আহিব দা গাৰ্ডেন টো থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় কাৰণে was আহিছে ক্লিয়াৰ আছে সো was আহিছে দা গাৰ্ডেন আহিলে দা গাৰ্ডেন ওয়াল আহিলে তাৰ নেক্সট সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্ৰকেন লিখিছে বাই লিখিলে এই সি টো অবজেক্ট হিচাপে লিখিলে হার হৈ গৈছে ক্লিয়াৰ আছে অপচন সি টো কাৰেক্ট আনসাৰ আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা যদি কনফিউজন আছে কমেন্টত লিখিব আৰু ক্ৰিস্টেল ক্লিয়াৰ শব্দটো কমেন্টত লিখিবলৈ নাপাহৰিব ক্ৰিস্টেল ক্লিয়াৰ বুলি কমেন্টত লিখিবলৈ নাপাহৰিব কাৰণ বহুত কষ্টত ভিডিও বনোৱা যায় আপোনালোকৰ ফিডবেকটো আমাৰ কাৰণে প্ৰয়োজনীয় হয় গতিকে অনেষ্ট ফিডবেকটো আপোনালোকে দিয়ক যদিহে বুজি পাইছে বুলি কওক বুজি নাপালে আমি আৰু সহজকৈ বুজাবলৈ চেষ্টা কৰিম বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰো কষ্ট কৰিবই লাগিব হেতু সিধা কথা হয় গতিকে কষ্ট কৰি যাওক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ